নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 12A অনুশীলনীটোৰ দ্বিতীয় পাৰ্টটো আলোচনা কৰিবলৈ ওলাইছো। অলৰেডি আমি প্ৰথম পাৰ্টটো আলোচনা কৰিলো 1 ৰ পৰা আমি 4 লৈ সেই ভিডিঅ'টোত আমাৰ আলোচনা কৰা হৈ গৈছে। এতিয়া আমি দ্বিতীয় পাৰ্টটোত কোৱেশ্চন নম্বৰ 5 ৰ পৰা আলোচনা কৰিম। তোমালোকে যদি প্ৰথম ভিডিঅ'টো চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে তাৰ পৰা চাব পাৰিবা। এতিয়া আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ। কোৱেশ্চন নম্বৰ 5 টো কৈছে যদি x ৰ লগত এই গোটেই ৰাশিটো পূৰণ কৰিলে আমি এই ৰাশিটো পাওঁ বলে তেন্তে x ৰ ভ্যালু কি হ'ব খুদিছে। আমি কোৱেশ্চনটো দিয়াৰ দৰে আমি কি কৰিছো x ৰ লগত আমি ৰাশিটো পূৰণ কৰিছো আৰু ইফালে আমি পাইছো এটো। এতিয়া আমি কি কৰিছো 2 টু দি পাৱাৰ এই 4 টো 2 ৰ ওপৰলৈ আনিছো আৰু 5 ৰ ওপৰলৈ আনিছো। 2 টু দি পাৱাৰ 4 আৰু 5 টু দি পাৱাৰ 4 থাকিলে ইনটু দিছো। তেনেকৈ আমি মাইনাস ডাল যেতিয়া আমি উঠাম এই মাইনাস ডাল যেতিয়া আমি উঠাম তেতিয়া আমাৰ কি হ'ব এই ভগ্নাংশটো উলুটা হৈ যাব 5/1 হ'ব আৰু স্কয়াৰটো থাকিয়ে যাব। ইয়াতো 8 টো এবাৰ 8 টো সৰি 8 টো এবাৰ 2 ৰ ওপৰলৈ আহিছে 8 টো এবাৰ পাৱাৰটো 5 ৰ ওপৰলৈ আহিছে 2 টু দি পাৱাৰ 8 ডিভাইডেড বাই 5 টু দি পাৱাৰ 8। তেনেকৈ ইয়াতে আমি মাইনাস ডাল যেতিয়া উঠাম মাইনাস ডাল উঠালে আমাৰ এটো ৰেচিপ্ৰকেল হৈ যাব 5/1 টু দি পাৱাৰ 6। তাৰ পিছৰ লাইনটো আমি কি কৰিছো যেহেতু এটো পূৰণ হৈ আছে গোটেই লাইনটো যদি আমি হিফালে যাওঁ হৰণ হৈ যাব, গতিকে আমি হৰণ লিখিছো, হৰণ চিহ্নডাল আমি পাতি লৈছো এনেকে পাতিছো। ওপৰত আমি দেখিছো 2 টু দি পাৱাৰ 8 আৰু 5 টু দি পাৱাৰ 8 আছে, 5 টু দি পাৱাৰ 6 এই 6 টো ইয়ালৈ আহিব 1 টু দি পাৱাৰ 6 তেনেকৈ ইয়াতে 2 টু দি পাৱাৰ 4 আৰু 5 টু দি পাৱাৰ 4 আছে আৰু ইয়াতে 5 স্কয়াৰটো আমি দুইটালৈ লৈ গৈছো 5 স্কয়াৰ আৰু 1 স্কয়াৰ হৈ গল। এতিয়া আমি মন কৰিম যে অলপ কেনসেল কৰিম ইয়াতে 5 টু দি পাৱাৰ 6 আছে ইয়াতে আছে 5 টু দি পাৱাৰ 8 ওপৰৰ 5 টু দি পাৱাৰ 6 আৰু ইয়াৰো তলত 5 টু দি পাৱাৰ 6 টো আমি কেনসেল কৰিলে 5 আৰু আমাৰ থাকিবগে দুটা। ঠিক তেনেদৰে ইয়াতে 2 টু দি পাৱাৰ 4 5 থাকিব আমাৰ ইয়াতে তলত দুটা থাকিব আৰু ইয়াতো তেনেদৰে আমি কি কৰিছো ইয়াত 2 টু দি পাৱাৰ 8 2 টু দি পাৱাৰ 8 টো থাকি যাব আৰু তলত 5 টু দি পাৱাৰ 2 হ'ব আৰু তলতো তেনেকে 2 টু দি পাৱাৰ 4 টো থাকি যাব ইয়াতে 2 টু দি পাৱাৰ 4 আৰু ইয়াতে দেখিছো যে 5 টু দি পাৱাৰ 4 আৰু 5 স্কয়াৰ আছে আমাৰ দুটা দুইৰ পৰা কেনসেল কৰিলে আমি তলত আমি 5 দুটা থাকি যাব। এতিয়া আমাৰ দেখিছো যে এই লাইনটোত 2 টু দি পাৱাৰ 8/5 স্কয়াৰক আমাৰ হৰণ হৈ আছে কিহেৰে 2 টু দি পাৱাৰ 4 আৰু 5 স্কয়াৰে, গতিকে হৰণ চিহ্নটো আমি কি কৰি দিম পূৰণ কৰি দিম, কৰি দিয়াৰ লগে লগে এই গোটেই ভগ্নাংশটো উলুটা হৈ যাব 5 স্কয়াৰ বাই 2 টু দি পাৱাৰ 4। এতিয়া আমি কি কৰিছো 5 স্কয়াৰ ইয়াৰ 5 স্কয়াৰ ইয়াৰ 5 স্কয়াৰ কেনসেল কৰিলো, কৰাৰ পিছত আমি পাই গলোগে ওপৰত 2 8টা আছে তলত 2 4টা আছে, তো আমি 4টা 2 কেনসেল কৰিলে আমি ওপৰত পামগে 2 4টা 2 4টা 2 টু দি পাৱাৰ 4 মানে হ'বগে আমাৰ 16। এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ। আমাক খুদিছে যে সঁচা নে মিছা লিখা। ফাৰ্স্ট কোৱেশ্চনটো লৈছো, ফাৰ্স্ট কোৱেশ্চনটো আমাৰ এই দুইটা সাইড সমান নে সঁচা হয় নে নহয় আমাক খুদিছে। আমি কি কৰিলো লেফট হ্যান্ড সাইডটো পোনপ্ৰথমে পাতি লৈছো -1 টু দি পাৱাৰ -1। এতিয়া আমি কি কৰিছো মাইনাস ডাল যেতিয়া আমি উঠাম ইয়াৰ তলতটো এটা 1 আছে, গতিকে সেই 1 টো ওপৰলৈ যাব 1/-1 টু দি পাৱাৰ 1 হ'ব। এতিয়া আমি কি কৰিম 1 টো আছে আৰু ইয়াতে -1 হ'ব, -1 এ যদি 1 এ যেতিয়া 1ক ডিভাইড কৰিবা 1 পাবা আৰু মাইনাস ডাল থাকি যাব। আমাৰ ৰাইট হ্যান্ড সাইডতো -1 আছে, গতিকে আমাৰ দুইটা মিলি গল লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইকুৱেল, গতিকে আমাৰ এটো হ'বগে সঁচা। এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ। কোৱেশ্চন নম্বৰ 2 টো আমাৰ লেফট হ্যান্ড সাইডটো পোনপ্ৰথমে লিখি লৈছো a টু দি পাৱাৰ 0 প্লাস 5b টু দি পাৱাৰ 0। a টু দি পাৱাৰ 0 মানে আমি জানো 1 হ'ব, কাৰণ ইয়াত 0 থাকিলে আমি 1 এ লিখো আৰু b টু দি পাৱাৰ 0 মানে হ'ব 1 আৰু 1 প্লাস কৰিলে আমি পামগে 2 আৰু ৰাইট হ্যান্ড সাইডটো লিখিছো a প্লাস b টু দি পাৱাৰ a plus b whole to the power 0। এতিয়া 0 ইয়াত থাকিলে a plus b মানে হল a plus b ৰ ওপৰত যদি 0 থাকিব আমাৰ ৰিজাল্টটো সদায় 1 এ হ'ব। এটা দুইটা সাইড আমাৰ নট ইকুৱেল হল, গতিকে এটো হ'ব মিছা। এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ। কোৱেশ্চন নম্বৰ 3 আমি লেফট হ্যান্ড সাইডটো আমি ইয়াত প্ৰথমে লিখি লৈছো। লেফট হ্যান্ড সাইডটো লিখাৰ পিছত আমি ইয়াত দেখিছো যে পাৱাৰ দুটা আছে, গতিকে দুটা পাৱাৰ আমি পূৰণ কৰিব পাৰো। 4 টো ইয়াত আছে 5 আৰু 1 মাল্টিপ্লাই কৰিলে 5 হ'ব, মাইনাছে মাইনাছে প্লাস, তো 4 টু দি পাৱাৰ ইয়াতে 5 থাকিব। ৰাইট হ্যান্ড সাইডটো আমি পাতিছো, ৰাইট হ্যান্ড সাইডটো আমি দেখিছো যে মাইনাছে মাইনাছে ইয়াতে প্লাস হল 5 1 দা 5। ইয়াতো আমাৰ কি হৈছে দুইটা সাইড ইকুৱেল, দ্যাট মিন্স এটো এটা সঁচা। এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ। কোৱেশ্চন নম্বৰ 4 ৰ লেফট হ্যান্ড সাইডটো আমি পোনপ্ৰথমে পাতি লৈছো, তাৰ পিছত আমি দেখিছো ইয়াত মাইনাস এডাল আছে, এই মাইনাস ডাল আমি উঠাম। মাইনাস ডাল উঠোৱাৰ লগে লগে আমি p/q টো q/p হৈ যাব আৰু ইয়াত টু দি পাৱাৰ n থাকিব। এতিয়া n টো এবাৰ q ৰ ওপৰলৈ, n টো এবাৰ p ৰ ওপৰলৈ, q টু দি পাৱাৰ n আৰু p টু দি পাৱাৰ n। ইয়াতো আমাৰ দেখিছো যে ৰাইট হ্যান্ড সাইডৰ লগত আমাৰ আমি পোৱা ৰাশিটো মিলিছে, গতিকে আমি ক'ব পাৰো যে লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড, গতিকে আমি ক'ব পাৰো যে সঁচা বুলি।
এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 ৰ আমি লেফট হ্যান্ড সাইডটো পোনপ্ৰথমে লিখি লৈছো পোনপ্ৰথমে লিখাৰ পিছত আমি কি কৰিছো -1 টো দেখিছো ইয়াতে -1 টো দেখাৰ বাবে আমি কি কৰিছো -1 টো উঠাবলৈ চেষ্টা কৰিছো উঠোৱাৰ পিছত আমাৰ হৈছে কি এই ভগ্নাংশটো ওলোটা b/a তো এটা 1 টো দুইটালে ওপৰলৈ আহিলে b টু দি পাৱাৰ 1 আৰু a টু দি পাৱাৰ 1 মানে আমি পামগে b/a এটা b/a মানে আমাৰ ৰাইট হ্যান্ড সাইডত b/a আছে গতিকে আমাৰ এটো হৈ যাবগে সঁচা এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আমি লেফট হ্যান্ড সাইডটো আমি পাতিছো লেফট হ্যান্ড সাইডটো x/y টু দি পাৱাৰ 8 এতিয়া ইয়াত আমি জানো যে যুগ্ম সংখ্যা যদি থাকে আৰু ভিতৰত যদি মাইনাস থাকে আমি মাইনাস ডাল উঠাই দিব পাৰো এইটো যেহেতু যুগ্ম সংখ্যা গতিকে মাইনাস ডাল আমাৰ উঠি গৈছে আৰু x/y হোল টু দি পাৱাৰ 8 আৰু আমাৰ ৰাইট হ্যান্ড সাইডৰ হৈতে এটো মিলিছে গতিকে আমি ক'ব পাৰো যে এটো এটা সঁচা এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 টো কোৱেশ্চন নম্বৰ 7 ৰ আমি লেফট হ্যান্ড সাইডটো পোনপ্ৰথমে পাতি লৈছো আমি ব্ৰেকেটৰ কামটো পোনপ্ৰথমে কৰিছো 1 ৰ লগত যেতিয়া 1/2 মাল্টিপ্লাই কৰিবা আমি পামগে 1/2a আৰু -1 টো ইয়াতে আছে এতিয়া আমি -1 টো যেতিয়া উঠাই দিম তেতিয়া আমাৰ এটো হৈ যাব 2/1 টু দি পাৱাৰ 1 এতিয়া 1 টো 2 ৰ ওপৰলৈ আহিব 1 ৰ ওপৰলৈ আহিব 2 টু দি পাৱাৰ 1 আৰু 1 টু দি পাৱাৰ 1 মানে হ'বগে আমাৰ এনসাৰটো 2 আৰু ৰাইট হ্যান্ড সাইডত আমি দেখিছিলো যে ৰাইট হ্যান্ড সাইডতো আমাৰ 2a আছে গতিকে এটো এটা সঁচা এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 ৰ আমি লেফট হ্যান্ড সাইডটো পাতিছো আমি 2 লাইনে চাম তো লেফট হ্যান্ডটো পাতিছো আমি কি কৰিছো পিছৰ ভিতৰত থকা আমি ভগ্নাংশ কিটা আমি যোগ কৰিছো ভিতু ব্ৰেকেটৰ কামটো কৰিছো ইয়াতে দেখিছো আমাৰ 2 আছে গতিকে আমি 2 তলত পাতিলো আৰু এইকিটা মাল্টিপ্লাই কৰিছো 2 আৰু 1 যদি আমি মাল্টিপ্লাই কৰো আমি কিমান পাম 2 পাম আৰু ইয়াৰ লগত আমি 1 টোৰ লগত প্লাস কৰিছো মানে 3/2 পাম তেতে -1 টো আছে গতিকে মাইনাস চিহ্নডাল যদি আমি উঠাই দিম আমি পামগে 2/3 উল্টা হৈ যাব আৰু ইয়াতে 1 পাম তো 1 টো এবাৰ 2 ৰ ওপৰলৈ 1 টো এবাৰ 3 ৰ ওপৰলৈ 2 টু দি পাৱাৰ 1 আৰু 3 টু দি পাৱাৰ 1 মানে হ'বগে 2/3 আৰু ৰাইট হ্যান্ডত আমাৰ কি আছিল 2 আছিল গতিকে আমাৰ লেফট হ্যান্ড সাইড ইজ নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড দ্যাট মিন্স এটো এটা মিছা এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 ৰ ফাৰ্স্ট অংকটো লৈছো যে এটো সৰল কৰিবলৈ দিছিলে তো আমি পোনপ্ৰথমে কোৱেশ্চনটো ইয়াতে পাতি ললো কোৱেশ্চনটো ইয়াতে পাতি লোৱাৰ পিছত আমি কি দেখিছো 1 টো 1 হৈ আছে আৰু a1 টো 1 হৈ আছে এই 2 টু দি পাৱাৰ -1 টোক আমি 1/2 হিচাপে লিখিব পাৰো আৰু বাকি এখিনি আমি 1 আৰু 2 প্লাস কৰিলে আমি পামগে 3 1/3 পাম তাৰ পিছত দেখিছো ইয়াতে ওপৰৰ 1 টো আছে ওপৰৰ 1 টো আছে এতিয়া আমি 1 + 1/2 আমি ভগ্নাংশ ভাঙি যদি কৰো 2 টো তলত থাকিব এই দুটা পূৰণ হ'ব 2 * 2 2 লগত 1 যোগ কৰিলে আমাৰ হ'বগে 3 3/2 প্লাস 1/3 টো আমাৰ ইয়াতে আছে ইয়াতে দেখিছো 3/2 ক ডিভাইড 3/2 এ ডিভাইড কৰিব লাগে 1 ক 1 ক যদি আমি 3/2 এ ডিভাইড কৰো এটা কি হ'ব মানে এনেকুৱা হৈ আছে 1/3/2 এটা যদি 1 into divide to জায়গাত আমি into দি দিম এটো হৈ যাবগে 2/3 গতিকে আমি কি লিখিছো 2/3 আৰু প্লাস 1/3 টো ইয়াতে আছে তো 3 আৰু 3 যদি আমি এলসিএম লওঁ 3 এ পাম আৰু ওপৰত 2 + 1 মানে হল 3 3/3 ক্যান্সেল কৰিলে আমি পামগে ৰিজাল্টটো 1 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চনটো আমি পুনপ্ৰথমে লিখি লৈছো এতিয়া আমি কি কৰিছো a টু দি পাৱাৰ -1 মানে আমি 1/a লিখিব পাৰো বাকিখিনি আমাৰ ইয়াতে লাইনটো একে আছে এতিয়া আমি কি কৰিছো 1 ৰ লগত a টো আমি প্লাস কৰিছো তো a টো আমাৰ তলত আছে কাৰণে তলত ৰাখিব আমি a দুটা আমি মাল্টিপ্লাই কৰিম a লগত 1 মাল্টিপ্লাই কৰিলে a হ'ব আৰু a টো লগত 1 প্লাস কৰিলে a + 1 প্লাস 1/1 প্লাস a টো আছে এবাৰ ইয়াতে দেখিছো যে 1 ক আমাৰ এই গোটেই ৰাশিটোৱে ডিভাইড কৰি আছে ডিভাইডটো যদি আমি মাল্টিপ্লাই কৰি দিও এই 1 টো ওপৰলৈ যাব আৰু a + 1 টো তলত থাকিব ইয়াতো 1/1 + a আমি 1 + a আমি কি লিখিলো a + 1 এটোৰ লগত আমি মিলাবৰ কাৰণে তো a + 1 যদি আমি কমন লসাগু লওঁ তেতিয়া আমাৰ ওপৰত হৈ যাবগে a + 1 a + 1 ক্যান্সেল হৈ যাবগে আমাৰ ৰিজাল্টটো হ'বগে 1 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আমি পুনপ্ৰথমে পাতি লৈছো ইয়াতে আমি এনেকে কৰিব পাৰো মই তোমালোকক কৈছিলো যে প্ৰথম ভিডিওটোতে যে আমাৰ যদি বিয়োগ থাকে এটো আমাৰ হৰণ হয় তো ইয়াতে কি কৰিছো 1 আৰু a1 টো আছে প্লাস এটো আমি এনেকে কৰিব পাৰো x টু দি পাৱাৰ a ডিভাইডেড বাই x টু দি পাৱাৰ b এতিয়া আমি কি কৰিব পাৰো x আৰু x যদি আমি দুইটাৰ ভিতৰত এটা লওঁ তো a - b হ'ব আমি এটো ৰাখি আমি পাম ঠিক তেনেদৰে আমি কি কৰিছো প্লাস 1 টো আছে এটো 1 আছে আৰু আমি কি কৰিলো b টো ওপৰত a টো তলত লিখিলো এতিয়া আমি কি কৰিছো লসাগু লৈছো x টু দি পাৱাৰ b যদি আমি তলত লসাগু লওঁ তো এই দুটা পূৰণ হৈ যাব x টু দি পাৱাৰ b লগত 1 টো পূৰণ হলে x টু দি পাৱাৰ b
আৰু প্লাস x to the power a টো আছে তাৰ পিছত আমি কি কৰিছো লাইনটো ইয়াতো আমি x to the power a টো আমি লখাগু ললো তো এই দুটা মাল্টিপ্লাই হৈ যাবগৈ x to the power a plus আৰু x to the power ওপৰত b থাকিব এতিয়া আমি 1 ক ডিভাইড কৰিব লাগে 1 ক ডিভাইড কৰিব লাগে গুটেই ৰাখিটো এতিয়া 1 ক ডিভাইড কৰিলে আমি এই x by b টো আমাৰ ইয়াতে ওপৰলে যাবগে x by b ওপৰত আৰু তলত হ'বগে x to the power b plus x to the power a ইয়াতো x to the power a টো আমাৰ ইয়ালে যাবগে ওপৰ x to the power a তল হ'ব x to the power a plus x to the power b এতিয়া আমি কি কৰিছো ইয়াতে আমাৰ x to the power a টো যদি পিছত আছে আমাৰ এই দুটা ৰাখি হয়তে একে হয় গতিকে x to the power b plus x to the power a টো যদি আমি কমন লৈছো তেতিয়া ইয়াত থাকিব আমাৰ x to the power ওপৰত b আৰু ইয়াতে থাকিব আমাৰ x to the power a দুইটা যদি আমি ক্যান্সেল কৰো আমি ৰিজাল্টটো পামগে 1 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 ৰ লেফট হ্যান্ড সাইডটো আমি লিখি সৰি কোৱেশ্চন নম্বৰ 4 টো আমি লিখি লৈছো লিখাৰ পিছত কি x to a to the power -1 মানে আমি 1 by a লিখিব পাৰো b to the power -1 মানে আমি 1 by b লিখিব পাৰো ডিভাইড টো আছে a plus 1 টো আছে গতিকে আমি ইয়াত কি কৰিছো a আৰু b ৰ এলসিএম ললো a আৰু b এলসিএম ab হ'ব a ab ক আমাৰ b বাৰ যাব b টো 1 ৰ লগত মাল্টিপ্লাই কৰিলে b b এ ab ক আমি ডিভাইড কৰো যদি আমি a টাইম যাব a টো 1 ৰ লগত মাল্টিপ্লাই কৰিলে a আৰু ইয়াত ab টো আমাৰ লখাগু লৈছে ডিভাইড আৰু a plus b টো আমাৰ ইয়াত থাকিলে তো এতিয়া আমি কি কৰিছো b plus a টোক আমি a plus b হিচাপে লিখিলো তলত ab টো আছে ইনটু ডিভাইড টো আমি ইনটু কৰি দিছো দিয়াৰ পিছত আমাৰ এটো এটা ৰেচিপ্ৰকেল ইয়াত তলত 1 টা আছে 1 টোৰ ওপৰত a plus b টো তলত a plus b আৰু a plus b ক্যান্সেল কৰিলো 1 by ab হৈ গল এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 ৰ আমি কোৱেশ্চনটো প্ৰথমে লিখি লৈছো লিখাইছো 2 to the power ইয়াতে -1 আছে গতিকে আমি 1 by 2 লিখিলো 3 to the power ইয়াত -1 আছে গতিকে আমি 1 by 3 লিখিলো 4 to the power -1 আছে আমি 1 by 4 লিখিলো 6 to the power -1 আছে আমি 1 by 6 লিখিলো গতিকে 2 আৰু 3 যদি আমি এলসিএম লম 6 এ হ'ব 2 ৰে 6 ক 3 টাইম 3 1 দা 3 3 এ 6 ক 2 টাইম 2 2 1 দা 2 বাকিখিনি আমাৰ একে আছে ইয়াতো আমি 4 আৰু 6 ৰ এলসিএম ললো 4 12 4 এ 12 ক 3 টাইম 3 to 1 ৰ লগত মাল্টিপ্লাই কৰিলে 3 6 এ 12 ক 2 টাইম 2 to 1 ৰ লগত মাল্টিপ্লাই কৰিলে 2 আৰু বাকি টু দি পাৱাৰ -2 আছে এতিয়া আমাৰ ইয়াতে 6 টো ইয়াত থাকি গল 3 plus 5 আমি প্লাস কৰিলো 3 plus 2 আমি প্লাস কৰিলো 5 আৰু minus to the power 1 টো আছে আৰু ডিভাইড আছে 3 plus 2 আমাৰ 5 হ'বগে আৰু তলত 12 আছে ওপৰত -1 এতিয়া আমাৰ এই মাইনাস আল যদি আমি অতৰাই দিও তেতিয়া আমাৰ হৈ যাবগে 6 by 5 ডিভাইড টো ইয়াত আছে আৰু ইয়াত মাইনাস আল উঠালে 12 by 5 হ'ব 6 by 5 ডিভাইড টো যদি আমি মাল্টিপ্লাই করি ইয়াতে হৈ যাবগে আকৌ 5 by 12 5 5 ক্যান্সেল কৰিলো 6 এ 12 ক 2 টাইম যাব গতিকে 1 by 2 হ'বগে আমাৰ आंसर কোৱেশ্চনখিনি আলোচনা কৰিলো আশা কৰো তোমালোকে নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছৰ কোৱেশ্চনখিনি আমি পাৰ্ট 3 হিচাপে লৈ আহিম তোমালোকে ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ